শিশু বিদ্যালয় যে আছে এটেনশন হিয়ার হিমন্ত বিশ্ব শর্মা মিয়া মিয়া করি লাভ নাই মুসলিম মুসলিম হিন্দু হিন্দু করি লাভ নাই আপুনি ইয়াতে এটেনশন দিব লাগে কত শিশু বিদ্যালয় যে আছে আপোনাৰ গাঁৱে ওচৰে পাজৰে চুবুৰীত শিশু বিদ্যালয় অঙ্গনবাদীৰ নামটো নিশ্চয় শুনিছে অঙ্গনবাদী সেন্টার চাওক বহুত আগতে 2007 চনত 2012 চনত নে কিমান চনত অঙ্গনবাদী সেন্টার দিছিলে আৰু আজিৰ দিনত ইমান মানুহ বেছি জনসংখ্যা হৈছে অঙ্গনবাদী সেন্টার এটাই আৰু হেই এটা সেন্টার শিশু বহুত চাওক প্ৰথম পাঠদানেই হৈছে এই অঙ্গনবাদী সেন্টাৰৰ পৰা প্ৰথম পাঠদান আৰু এনে অঙ্গনবাদী সেন্টার যদি আপুনি 5 কিলোমিটাৰ দূৰত দিয়ে কেনেকুৱা অসুবিধা হয় শিশুসকলৰ বাবে এই ভিডিওটো এই কাৰণেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বা বিজেপিৰ চৰকাৰে এয়া চাব লাগে যে অঙ্গনবাদী সেন্টার আৰু বঢ়াব লাগে সব বন্ধুসকল মই মানুহটো হৰো হ'ব পাৰো কিন্তু উত্থাপন যেটো কৰিছো এইটো কিন্তু অলপ চিন্তা কৰিবলগীয়া হয় মানে ভিডিওটো এটা শেয়ার কৰি দিব যাতে চৰকাৰৰ চকুত যাতে পঢ়ে বা চৰকাৰে প্ৰত্যক্ষ কৰিব পাৰে এই ভিডিওটো চৰকাৰৰ মানুহে গতিকে বন্ধুসকল এইবিলাক হিন্দু মুসলিম কৰি আমাৰ লাভ নাই আমাৰ আগবাঢ়িব লাগে পঢ়া শুনা চাওক প্ৰথম পাঠদান হৈছে শিশু অঙ্গনবাদী সেন্টাৰৰ পৰা আৰু অঙ্গনবাদী সেন্টাৰ যদি দূৰত থাকে তেতিয়ালে বহুত শিশুৰ অহা যোৱা অসুবিধা হয় গতিকে চৰকাৰক এয়া আহ্বান জনাও যে আগৰে পৰা এতিয়া বহুত মানুহ জনসংখ্যা বৃদ্ধি পাইছে গতিকে অঙ্গনবাদী সেন্টাৰ বঢ়াব লাগে গতিকে ওয়ার্কার দিলে তো সেন্টার নাবাঢ়ে মানুহ বৃদ্ধি পাইছে শিশু বৃদ্ধি পাইছে গতিকে ইমান দূৰত গলে অসুবিধা হয় গাঁৱৰ চুবুৰীত হয় প্ৰত্যেকটা গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে অঙ্গনবাদী সেন্টার হ'ব লাগে এয়া অনুৰোধ বিজেপি চৰকাৰলৈ আপোনালোকে যদি পাৰে এইবিলাক কাম কৰক শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰক পঢ়া শুনাৰ ক্ষেত্ৰত কাম কৰক এইবিলাক হিন্দু মুসলিম মিয়া মিয়া কৰি কি লাভ হ'ব হয় আপোনালোকে যদি কাম কৰে তেতিয়াহলে ৰাইজে বিবেচনা কৰি আপোনালোককেই আকৌ হেই সিটখনত বহাব আৰু যদি আপোনালোকে কাম নকৰে এনে যদি এই পৰিস্থিতিলৈ হিন্দু মুসলিম কৰি এইবিলাক কৰি ৰাজনীতি কৰি থাকে তেতিয়াহলে ৰাইজে কিন্তু আৰু ভাল নাপায় ৰাইজে বুজিব পাৰিছে এতিয়া গতিকে প্ৰত্যেকটা ৰাইজলৈ বিনম্ৰ অনুৰোধ আপোনালোকে ভিডিওটো শেয়াৰ কৰিব হয় মই হৰু হ'ব পাৰো কিন্তু কথাটো আপোনালোকে অলপ চিন্তা কৰক আপোনাৰ শিশু আপোনাৰ ঘৰৰ শিশু আপোনাৰ হ'ব পাৰে ভাতিজা আপোনাৰ হ'ব পাৰে পুত্ৰ সন্তান ইত্যাদি গতিকে আপুনি যদি শিশু পাঠদান নিদিয়ে তেতিয়ালে সেই শিশু আৰু মোবাইলত মগ্ন হৈ কি কৰিব নোৱাৰে আজিৰ মোবাইলৰ যুগ গতিকে পাঠদান হ'ব লাগে চুবুৰীয়ে চুবুৰীয়ে অঙ্গনবাদী সেন্টার বঢ়াব লাগে এই অনুৰোধ অঙ্গনবাদী সেন্টার বঢ়াওক শিশুক পাঠদান দিয়ক এই অনুৰোধ আৰু ইমান দূৰত যেতিয়া 5 কিলোমিটাৰ দূৰত গৈ আপুনি 1-2 কিলোমিটাৰ দূৰত গৈ শিশুক লৈ গৈ পঢ়িব তেতিয়ালৈতো বহুতো প্ৰব্লেম হয় দেখা যায় গতিকে যিমান পাৰে অঙ্গনবাদী সেন্টার যিমান বঢ়াব সিমানেই মানুহ উন্নতি হ'ব কাৰণ প্ৰথম পাঠদান হৈছে শিশুৰ পৰা প্ৰথম পাঠদান হৈছে শিশুৰ পৰা প্ৰত্যেকটা চুবুৰীয়ে চুবুৰীয়ে অঙ্গনবাদী সেন্টার হ'ব লাগে এয়া অনুৰোধ প্ৰত্যেকটা চুবুৰীয়ে চুবুৰীয়ে যেতিয়া অঙ্গনবাদী সেন্টার হ'ব তেতিয়া শিশুসকল পাঠদানৰ পৰা বঞ্চিত নহব আৰু প্ৰথম শিক্ষা যেতিয়া পাব তেতিয়া এই শিশুটো আৰু আগবাঢ়ি যাবলৈ নিজে নিজেই চেষ্টা ৰাখিব আৰু যদি মোবাইলত মগ্ন থাকে ধৰক 2 কিলোমিটাৰ দূৰত গৈ আপুনি এটা শিশু পঢ়ুৱাই আছে আপুনি কিমান দিন যাব নাযায় নহয় ইমান দিন ৰাইজে অলপ বুজাৰ প্ৰয়োজন আছে যদি আপোনালোকৰ মন্তব্য আছে ইমান কথা নাজানো মন্তব্য দিব পাৰে বা ভুল হ'ব পাৰে আপোনালোকে সেই ক্ষমাৰ দৃষ্টিৰে চাব